তাই মাথো এজনী 19 বছৰীয়া ছোৱালী। পিতৃ মাতৃৰ অবৰ্তমানত দুই ভাতৃভগ্নীৰ অভিভাৱক তাই। অসহায় এই ছোৱালীজনীৰ মৰ্মস্পৰ্শী কৰুণ কথা। নলবাৰীৰ পাহিৰ জীৱনত অকণমান হাঁহি ঘূৰাই আনিব পাৰিব আপুনি। এজনী মৰম লগা ছোৱালী পাহি। দুচকুত তাইৰ সজল চাৱনী, সমানেই কৰুণ তাইৰ জীৱন কাহিনী। যি বয়সত তাই আন 10জনী ছোৱালীৰ দৰে স্কুল কলেজত পঢ়ি থাকিব লাগিছিল, তেনেকুৱা এক সময়তে তাই অসহায় অকলশৰীয়া। স্কুল কলেজত যোৱা দূৰৰে কথা, তাই নিজৰ ভাতমুঠি যোগাৰ কৰিবলৈ অপাৰগত। তাতে তাইৰ লগত আছে দুটিকৈ ভাতৃভগ্নী। তাই যেন নিথৰুৱা হৈও দুয়োৰে পোহপালৰ দায়িত্ব ল'ব লগা হৈছে। নলবাৰীৰ কোটালকুছিৰ পাহিৰ এই অৱস্থা কেনেকৈ হ'ল? পাহিৰ কাহিনী শুনিলে চকুৰ পানী ওলাব আপোনাৰ। দুৰ্ভগীয়া আৰু দৰিদ্ৰ এই ছোৱালীজনী সৰুৰে পৰাই অভাৱ অনাটনৰ মাজেৰে ডাঙৰ হৈছিল। সাধাৰণভাৱে জীৱন যাপন কৰা ছোৱালীজনীৰ প্ৰতিটো খোজতেই যেন দুৰ্ভাগ্যই লগ এৰা নিদিলে। কাৰণ কেইবছৰমানৰ আগতে প্ৰথম অৱস্থাত পাহিৰ এদিন হঠাতে মাক নোহোৱা হয়। গুৱাহাটীলৈ যাম বুলি পাহিৰ মাক আৰু ঘূৰি নাহিল ঘৰলৈ। তাৰ পাছত ঘৰৰ ডাঙৰ জীয়ৰী পাহিয়ে যেন তাইতকৈ সৰু বাকী তিনিটা ভাতৃভগ্নীৰ মাতৃস্বৰূপ হৈ পৰিল। কিন্তু ইমানতে শেষ নহল পাহিৰ জীৱনৰ কৰুণ গাথা। নিয়তিৰ যেন নিষ্ঠুৰ পৰিহাৰ। পাখিৰ মাকৰ পাছত হেৰুৱালে ভাতৃক। সামান্য জ্বৰত আক্ৰান্ত হৈ ঢুকাই থাকিল পাহিৰ ভাতৃ। আৰু তাৰ পাছত পিতৃও মেলানি মাগিলে এই পৃথিৱীৰ পৰা। ইয়াৰ পাছত সঁচাকৈ হৈ পৰিল সম্বলহীন। তাই বৰ্তমান আপোনাৰ অলপ সহায়ৰ বাবে বাট চাই আছে। দুৰ্ভগীয়া এই ছোৱালীজনীক আপোনাৰ মাথো এটা সামান্য সহায়ে সকাহ দিব পাৰে পৰিয়ালটোক। সহায়ৰ বাবে আপুনি তলৰ নম্বৰটোত যোগাযোগ কৰিব পাৰে 7086778916। এই নম্বৰটোত ফোন যোগে আপুনি অলপ ধন প্ৰেৰণ কৰিব পাৰে। শ্ৰী পাহি মেধি, শ্ৰী ধৰিত্ৰী মেধি, শ্ৰী দীপাংকৰ মেধি। দেউতা মানে 2 দিন আগৰ পৰা জ্বৰ হৈ আছিল। জ্বৰ হৈ কিনে তাৰপৰা আমি ডাক্তৰৰ তাত নিব খুজিছিলো। তাৰপৰা দেউতাই কৈছে নাযাওঁ আৰু একলাই মানে যাবাও নোৱাৰে, কোনোবা এটা মানুহ মাতি দিছিল। মানুহ সেনে নাছিল। তাত কৈছে হ'ব দে মই পাৰিম। তাৰপৰা এনেকে থাকি তাৰে পিছদিনা গধূলাৰ পৰা মানে ভুল বকি আছিল দেউতা। ভুল বকি হাত চাত মানে কোবাই আছিল। কোবাই থাকোঁতে সেই হ'ল। তাৰে পিছত ৰাতিটো থাকিল, কিছুমানে ভূতে ধৰা বুলিও ক'লে। তাৰপৰা সেনেকে গোটেই ৰাতিটো থাকিল। তাৰপৰা 3:30 মান বাজিৰ পৰা ভুল বকাটো অলপমান বন্ধ হৈছে আৰু হাত দুখন মানে এনেকে মাৰি আছিল না, সেইটো বন্ধ হৈছে। আছে তাৰে পিছদিনা আমি ৰাতিপুৱা চাহ খুৱাই দিবা চেষ্টা কৰিলো। তাৰপৰা মুখখন নেমলে। তাৰপৰা চামুচ খান দি চাহ খুৱাই দিবা খোজোঁতে চাওঁ যে মাত চাত নাই, উশাহ চুশাহ নোহোৱা হৈছে। আজি 7 দিন হ'ল। তোমালোক তিনিও আছে বৰ্তমান? মা নাই, মা আজি 6 বছৰ হ'ল। 6 বছৰ নাই ঘৰ পৰা। নাই নাই। আৰু কোনোবা তোমাৰ ভাইটি ঢুকাইছিল নেকি? আজি 1 মাহ 17 দিন হ'ল সৰু ভাইটিটো মোৰ ঢুকাইছে। কি হৈছিল ভাইটি? ভাইটিৰ জ্বৰ হৈছিল। ভাইটি ঢুকোৱাৰ পিছত দেউতা ঢুকালে? ভাইটিও জ্বৰে ঢুকালে, দেউতাও জ্বৰে ঢুকালে? জ্বৰ চলিছো মানে এতিয়া একদিন গাঁৱৰ মানুহ সহায় কৰি আছে। তাৰে পিছত কিবা এটা সহায় কাৰণে আমাক সহায় কৰিলে ভাল পালো হয় থাকাটো। মই হাই ছেকেণ্ডাৰী পঢ়িছো। আমাৰ ইয়াৰ পিছত চলাৰ কাৰণে যাতে কিবা অলপ সহায় কৰে সেইকাৰণে বিচাৰো। আমি থাকিবৰ কাৰণে কোনোতো বেলেগতো নাই আৰু আমাৰ, আমি তিনিওৱে আছো। ভণ্টি ক্লাছ 5ত পঢ়ি আছে। বাবু চতুৰ্থ। তুমি ঘৰত মানে ডাঙৰ আৰু তুমি? খুবেই দুখ লগা ঘটনা। এওঁলোকৰ মানে অলপতেই সৰু বাচ্চা এটাও ঢুকাইছে, কিন্তু তাৰ কাৰণে আমাৰ অঞ্চলটোৰ ৰাইজে মানে খুব ভাগি পৰিছে দুখত। কিন্তু সেইটোতো শেষ নহওঁতে আৰু এমাহ হোৱাই নাই দেউতাকে ঢুকালে। দেউতাকজন মোৰ খুৰা আছিলে। কি কৰিম, আমি ধেমালি কৰিছিলো, দেউতাকে ঢুকাই গ'ল।
সেই জেগাতে আমাৰ চুবুৰীৰ মানুহখিনিও ভাগি পৰিছে, অঞ্চলো ভাগি পৰিছে। কিন্তু এতিয়া তেওঁলোকৰ চলাৰ কাৰণে কোনো উপায় নোহোৱা হৈছে। ওচৰ চুবুৰীয়াই সহায় কৰিছে অলপ চলপ, কিন্তু সদায়তো চাই থাকিব নোৱাৰে। আমাৰ ব্যৱসায়ী মানুহ, আৰু মই ব্যৱসায়ী গৈছিলোঁ, তেওঁ ঢুকোৱাৰ আগা দিনাই আমি তাত শুনি খুব মৰ্মান্তিক হৈছোঁ। আমি মাকো নাই, দেউতাকটো ঢুকালে, মাকটো আগতে গুচি গ'ল। এতিয়া বাচ্চাকেইটা চলাই মানে খুব সমস্যা হৈছে। নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।